অসমত কিয় লাগে ২৭,০০০ কোটি টকীয়া সেমিকন্ডাক্টৰ প্ৰকল্প? কাৰণ অসমত অভাৱ দক্ষতাৰ। অসমত নাই গৱেষণাৰ পৰিৱেশ। উদ্ভাৱন শূন্য অসমত প্ৰয়োজন নাই ৩০,০০০ নিবনুৱাই সংস্থাপন পাব পৰা এইটো প্ৰকল্পৰ। অসমক লৈ এনে তাচ্ছিল্য কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ। অসমক এজন কংগ্ৰেছী মন্ত্ৰীয়ে কৰা চূড়ান্ত অপমানক লৈ ক্ষোভৰ জুই জ্বলিছে জাগিৰোডত। কংগ্ৰেছে আচলতে তেওঁলোকে অসমক বিপথে পৰিচালিত কৰিব বিচাৰিছে। অসমক উদ্যোগীকৰণ কৰিব দিয়া নাই, অসমক ধ্বংসৰ গহ্বৰলৈ সোমোৱাই নিয়াত তেওঁলোকে চেষ্টা চলাইছে। আজি অত বছৰে কংগ্ৰেছে শাসন চলালে, তেওঁলোকৰ দিনত কি কৰিছিলে? আজি ছেমি কণ্ডাক্টৰ জাগিৰোড পুনৰ উঠি আহিছে, প্ৰতিষ্ঠিত হ'ব। সেয়া তেওঁলোকে সমৰ্থন নকৰি নীৰৱে বহি থাকি কংগ্ৰেছৰ ওপৰৰ নেতাসকলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু সেই কাৰ্যক আমি সম্পূৰ্ণ ধিক্কাৰ দিছোঁ। দীৰ্ঘ দশকৰ অপেক্ষাৰ অন্তত অসমলৈ ঘূৰি আহিছে ঔদ্যোগিক বিপ্লৱ। উদ্যোগীকৰণৰ প্ৰথমটো সৰ্ববৃহৎ খোজ হিচাপে ৰাজ্যবাসীয়ে উপহাৰ পাইছে জাগিৰোডত স্থাপন হোৱা এইটো ছেমিকণ্ডাক্টৰ প্ৰকল্প। ২৭,০০০ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্প টাটা গ্ৰুপে অসমত স্থাপন কৰিবলৈ লোৱাত হিংসাত জ্বলিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে। কৰ্ণাটকৰ মন্ত্ৰীপুত্ৰ প্ৰিয়াংক খাৰ্গেৰ মতে এইটো প্ৰকল্প হ'ব লাগে তেওঁৰ ৰাজ্যত, অৰ্থাৎ অসমৰ পৰিৱৰ্তে কৰ্ণাটকত হ'ব লাগিছিল ছেমিকণ্ডাক্টৰ প্ৰকল্প। কাৰণ ছেমিকণ্ডাক্টৰৰ দৰে ইমান বৃহৎ প্ৰকল্পৰ বাবে অসমত নাই উপযুক্ত পৰিৱেশ, নাই দক্ষতা, নাই গৱেষণাৰ পৰিৱেশ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ এনে তুচ্ছ তাচ্ছিল্যক লৈ জাঙুৰ খাই উঠিল জাগিৰোডৰ জনতা। প্ৰিয়াংক খাৰ্গেক অসমলৈ আমন্ত্ৰণ জনাই জাগিৰোডৰ ৰাইজে ক'লে, অসমলৈ আহিলে খাৰ্গে পৰিয়ালক আমি হাতত ধৰি দেখুৱাম আমাৰ ৰাজ্যত উদ্যোগ স্থাপনৰ পৰিৱেশ আছে নে নাই। সাহস আছে যদি তেওঁ অসমলৈ আহক। মল্লিকা খাৰ্গেজনৰ পুত্ৰ তেখেতে কৈছে অসমত উদ্যোগীকৰণ কিয় হ'ব লাগে, ছেমি কণ্ডাক্টৰ কিয় হ'ব লাগে, কি অসমত একো নাই নেকি? তেওঁলোকে এবাৰ আহি চাই যাওক। কংগ্ৰেছৰ নেতাসকলে স্পষ্ট কৰক অসমত উদ্যোগীকৰণ হোৱাটো তেওঁলোকে বিচাৰে যে নিবিচাৰে নে বিগত বছৰৰ দৰে প্ৰতি বছৰে আমাৰ অসমক অৱহেলিত কৰি আহিছে কংগ্ৰেছৰ নেতাসকলে। কংগ্ৰেছৰ নেতাসকলৰ কি চকু থাকিও অন্ধ নেকি? তেওঁলোকে অসমত কি আছে কি নাই তেওঁলোকে এতিয়ালৈকে দেখা নাই। তেওঁলোকক আহ্বান জনাইছোঁ, আহক, আপোনালোকে যদি দেখা নাই আপোনালোকৰ হাতত ধৰি ধৰি অসমত কি উদ্যোগীকৰণৰ কি ব্যৱস্থা আছে আৰু কি আছে সেয়া আমি দেখুৱাবলৈ বাধ্য হ'ম। জাগিৰোডবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজে আমি তেওঁক শেষবাৰৰ কাৰণে সকিয়নি দিছোঁ যে এনেধৰণৰ বিৰূপ মন্তব্যৰ পৰা তেওঁলোক বিৰত থাকক। আজি কংগ্ৰেছ চৰকাৰখনে ৬০ বছৰে অসমৰ কাৰণে কি কৰিছে আমি অসমবাসী ৰাইজে, আমি জাগিৰোডবাসী ৰাইজে দেখি আছোঁ আৰু এতিয়াও চৰকাৰখনে কি কৰি আছে আমি সেইখিনিও দেখি আছোঁ। অসমবাসীক লৈ এনেধৰণৰ তাচ্ছিল্যমূলক মন্তব্য প্ৰিয়াংকা খাৰ্গে ডাঙৰীয়াই দিব নালাগে। অসমৰ দক্ষতাক লৈ কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰীয়ে চূড়ান্ত অপমান কৰাৰ পিছতো কিয় নিমাত প্ৰদেশ কংগ্ৰেছ? অসম কংগ্ৰেছৰ বৰমূৰীয়াসকল চকু মুদা কুলি নেকি? নে ভূপেন বৰা গৌৰৱ গগৈহঁতে বেয়া পায় অসমৰ ঔদ্যোগিক বিপ্লৱ? উত্তৰ লাগে জাগিৰোডবাসীক। জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'বলৈ গৈছে, তাক তেওঁলোকে বিৰোধিতা কৰিছে আৰু অসমৰ কংগ্ৰেছৰ নেতাসকলে মনে মনে থাকি তেওঁলোকৰ ওপৰলৈ নিৰ্দেশ মানাৰ নিচিনাকৈ চকু মুদা কুলিৰ ভাও ধৰি আছে আৰু সেইটোক আমি সম্পূৰ্ণ ধিক্কাৰ দিছোঁ। আৰু আমি কংগ্ৰেছৰ নেতাসকলৰ পৰা স্পষ্টকৈ জানিব বিচাৰিছোঁ যে তেখেতসকলে অসমত উদ্যোগীকৰণ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব নে নীৰৱে বহি থাকিব। অসমৰ ইতিহাসৰ ওপৰত তেওঁ জ্ঞান লওক, তাৰ ওপৰত অসমৰ ওপৰত তেওঁ মন্তব্য দাঙি ধৰক। অসমখন যে সকলো দিশতে যে আগবঢ়া, ইয়াত বিভিন্ন আপোনাৰ ল'ৰা ছোৱালীৰ মাজত যি প্ৰতিভা আছে তেওঁলোকে সেইটো উপলব্ধি কৰিব নোৱাৰে। আৰু অসম সকলো ফালৰ পৰা যে এটা সুচল আৰু এখন সবল ৰাজ্য তেওঁক সেইটো আমি অসমবাসী ৰাইজে প্ৰমাণিত কৰিব নালাগে। প্ৰিয়াংক খাৰ্গে যিষাৰ কথা কৈছে, সিহঁতে সদায় অসমখনক কি আমাৰ এই আগৰ অসমখনৰ দৰেই সিহঁতে কি বিচাৰি থাকে মানুহে। কিন্তু অসমত কিবা উন্নতি হওক বা অসমৰ কিবা এটা হওক সেই বস্তুটো সিহঁতে নিবিচাৰে। কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমৰ প্ৰতি থকা মনোভাৱ সঁচাই দুখজনক। প্ৰিয়াংক খাৰ্গেয়ে প্ৰমাণ কৰিলে তেওঁলোকে যে অসমক বেয়া দৃষ্টিৰে চায়। কিন্তু অসমক ইমান তুচ্ছ তাচ্ছিল্য কৰিবলৈ মৰসাহ কৰা খাৰ্গে পুত্ৰৰ বিৰুদ্ধে কিয় মাত মাতিবলৈ সাহস নাই ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল কিম্বা প্ৰদ্যুৎ বৰদলৈৰ? প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ। অত্যন্ত দুখৰ কথা, কংগ্ৰেছৰ নেতাসকলে অসমক যে বেয়া দৃষ্টিৰে চাই, অসমক হীন দৃষ্টিৰে চাই, অসমক ইনচাল্ট কৰে, কংগ্ৰেছৰ নেতাসকলৰ আচৰণত প্ৰতিস্ফুট হৈ থাকে। মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ, তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী,
তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই। অসমক 3-4টা কথা কৈ ইনচাল্ট কৰিছে। অসম ডেভেলপ হ'ব নালাগিব নেকি? বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি? উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি? কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে, ইনচাল্ট কৰে, অসমত ফেচিলিটিছ নাই, অসমৰ মানুহ স্কিল্ড নহয়, কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব, এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে, তেতিয়া অসম পিছুৱাই যাব। প্ৰিয়ংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ। আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসমক কৰা তুচ্ছ তাচ্ছিল্য সঁচাই গৰিহণাৰ যোগ্য। মুখ খুলিব লাগে নিমাতী কইনা হৈ থকা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। প্ৰতিক্ৰিয়া বিজেপি বিধায়ক মানৱ ডেকাৰ। প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই ছ'চিয়েল মিডিয়া যোগে অসমৰ জনসাধাৰণক, অসমৰ প্ৰতিভাসকলক যি তুচ্ছ তাচ্ছিল্য কৰিছে তাক মই গৰিহণা দিছোঁ। অসমত প্ৰতিভাৰ অভাৱ নাই, কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতাৰ পুত্ৰ এজন মন্ত্ৰীয়ে যেনেকৈ ছেমি কণ্ডাক্টৰ প্লাণ্ট অসমত লগোৱাৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক, অসমৰ ৰাইজক তুচ্ছ তাচ্ছিল্য কৰিছে, সি গৰিহণাৰ যোগ্য। মই আশা কৰিছোঁ কংগ্ৰেছৰ নেতৃবৃন্দই, বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াৰ ওপৰত মন্তব্য প্ৰদান কৰিব। মাতৃভূমি অসমক ইমান অপমান কৰাৰ পিছতো কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ বিৰুদ্ধে এষাৰ মাত মাতিব পাৰিবনে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই? ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।